ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 19 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি, তাৰপিছতে শুক্লা দ্বিতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব বৈশাখ যোগ, তাৰপিছতে সিদ্ধি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কিন্তু ঘৰ নকৰণ। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি, ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বীপদোষ। আজি যোগিনী পূৰ্বে সূৰ্য উদয় হ'ব 6:15, সূৰ্যাস্ত সম হ'ব 4:50। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মীন ৰাশি, কুম্ভ ৰাশি আৰু মিথুন ৰাশি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আয় বৃদ্ধিৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি এই সময়খিনিত পৰিকল্পনা কৰ্মৰ ক্ষেত্ৰত চলি থাকিব, ব্যৱসায়িক ক্ষেত্ৰত চলি থাকিব, যাৰ ফলত আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কেইবাটাও ক্ষেত্ৰত উন্নতি হ'ব, যি আপোনালোকৰ মুখৰ সুখ বৃদ্ধি কৰিব। আজি কথা কওঁতে সাৱধান হওক। কাৰ্যালয়ত নতুন প্ৰজেক্টৰ দায়িত্ব আপুনি পাব পাৰে, সম্ভাৱনা আছে যে আপুনি এজন পুৰণি সহকৰ্মীক লগ পাব পাৰে। আজি চাকৰিত পেছাদাৰীসকলে তেওঁলোকৰ ক্লাছৰ পৰা, তেওঁলোকৰ কৰ্মৰ পৰা নতুন কিবা এটা শিকিব বুলি কৈছে, যিয়ে ভৱিষ্যতে তেওঁলোকক উপকৃত কৰিব। সেইবোৰ কথাও কিছুমান মানুহৰ আগত শ্বেয়াৰ কৰিব পাৰে, লগতে তেওঁলোকৰ সহায়ত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। যুৱক যুৱতীসকলৰ কৈছে যে লক্ষণীয়ভাৱে আগবাঢ়িব পাৰিব, তেওঁলোকৰ প্ৰদৰ্শন অতি ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকে লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। আজি আপোনালোকৰ জীৱনসংগীক অনুভৱক সন্মান কৰক বুলি কৈছে। আপোনালোকৰ বস্তুগত আৰামো আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে ব্যৱসায়ীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত ভাগ্যৰ দ্বাৰা সম্পূৰ্ণৰূপে সহায় লাভ কৰিব। আয়ৰ নতুন উৎসৱৰ বিশেষকৈ সৃষ্টি হ'ব বুলি কৈছে, উৎসৱৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত অফিচৰ কাম আগৰ দিনতকৈ বহুত বেছি আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। কাম কৰি থাকোঁতে সময় কেতিয়া সময় পাৰ হৈ যাব আপুনি গমেই নাপাব বুলি কৈছে। দিনটোৰ আৰম্ভণিত বিশেষকৈ কাম কৰা মানুহৰ বাবে অলপ ব্যস্ততাপূৰ্ণ হ'ব, গতিকে শক্তিশালী হৈ থাকিব আৰু কামখিনি যিমান পাৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত ভাল উপাৰ্জনে আপোনালোকৰ ব্যৱসায়ত কামৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ বহুত বেছি শলাগ ল'ব, মনৰ যিকোনো কথা ক'ব পাৰে। দুয়োৰে মাজত পাৰস্পৰিক সন্মান থাকিব। আন দিনতকৈ আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধটো অধিক লাভজনক হ'ব। একে সময়তে তেওঁলোকৰ মনোযোগ পঢ়া শুনাৰ ক্ষেত্ৰত কেন্দ্ৰীভূত হ'ব বুলি কৈছে। অভিভাৱকৰ পৰামৰ্শ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি উপকাৰী হ'ব, বহুত বেছি হেল্পফুল হ'ব বুলি কৈছে। আজি বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে। আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ভুল ঠাইত বিনিয়োগ নকৰিব একেবাৰে। আজি বিশেষকৈ কৈছে যে এই সময়খিনিত প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। আনৰ কথা শুনি সন্দেহ কৰি সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। কথাবোৰ বিশেষকৈ কাৰোবাৰ কথা শুনি পেলাই যিকোনো আপোনালোকে সন্দেহ কৰি তৰ্কৰ পেচাল নকৰিব, হাইকাজিয়া নকৰিব বা প্ৰেম জীৱনত ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব, নহ'লে সমস্যা আপোনালোকৰ মাজত হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশি যিসকল জাতক জাতিকা আছে অলপ গুৰুত্ব দি চলিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সামাজিক পৰ্যায়ত আজি কিছু লোকে স্বীকৃতি লাভ কৰিব পাৰে। আজি ব্যৱসায়ীসকলে ব্যৱসায় আৰু কৰ্মচাৰীসকলৰ বিশেষকৈ সম্পূৰ্ণ দায়িত্ব ল'ব। আজি আপুনি কিছুমান নতুন সঁজুলি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ীসকলে মানসিকভাৱে সক্ৰিয় হৈ থাকি সিদ্ধান্ত ল'ব আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। বিশেষকৈ আজিৰ দিনটোৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত সকলো পৰিস্থিতি আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনিত কিন্তু আপুনি সততা আৰু বিশেষকৈ শুদ্ধ মনেৰে কামখিনি আপোনালোকে কৰিব পাৰিব। ব্যৱসায়ীসকলৰ দিনটো দ্বিতীয়াৰ্ধত অৰ্থনৈতিক লাভৰ যোগাযোগ হৈ পৰিছে। কেৰিয়াৰ উন্নতিৰ বাবে নতুন পথ মুকলি হ'ব যুৱক যুৱতীসকলৰ বাবে। আপুনি কিছুমান আজি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে আৰু আপোনালোকৰ জীৱনসংগীক কোনো কামত সহায় কৰিব পাৰে। সম্পৰ্কত কৈছে যে উন্নত হ'ব, এটা পুৰণি সমস্যা তৎক্ষণাত সমাধান হ'ব পাৰে। বিশেষকৈ বৈবাহিক জীৱনত সমৃদ্ধিশালী হৈ থাকিব। ছাত্ৰ ছাত্ৰী, শিল্পী, ব্যস্ত লোকসকলে প্ৰগতিৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে, তেওঁলোকৰ আভাস পাব। একে সময়তে ব্যৱসায়িক দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব।
এই সময়খিনি ব্যক্তিগত কামত অধিক খৰচ কৰিব পাৰে বা কৰবাৰ পৰা টকা পইচা অহাত বাধা আহিব পাৰে, গতিকে ধ্যান ৰাখিব। আৰ্থিক অৱস্থা কিছু দিনটো দ্বিতীয়ত উঠা নমা হ'ব পাৰে। অফিচ বা কৰ্মক্ষেত্ৰত কামৰ বোজা বেছি হ'ব পাৰে বুলি কৈছে, কিন্তু চেষ্টা আপোনালোকে কমাব নালাগে, শেষত নিশ্চয়কৈ সফল হ'ব। অভিজ্ঞ ব্যক্তিৰ মতামত আপোনালোকৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত এলাহৰ পৰা আঁতৰি থাকিব লাগিব আৰু কামবোৰ কৰি থাকিব লাগিব, চেষ্টা কৰি থাকিব লাগিব, সোনকালে পদোন্নতি পাব বুলি কৈছে। শিল্পীসকলে ধৈৰ্য ধৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ইয়াৰ বাবে অনুশীলন কৰি থাকিব লাগিব, যিটো আজি অলপ সহজ নহ'ব। পৰিয়ালত আপোনালোকৰ পিতৃ মাতৃৰ লগতে আপোনালোকৰ ভাল সম্পৰ্ক থাকিব, তেওঁলোকৰ প্ৰয়োজনীয়তাৰ যত্ন লওক। আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কক লৈ আপুনি যথেষ্ট আৱেগিক হ'ব পাৰে বুলি কৈছে। আজি বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ ইচ্ছা শক্তি কিছু কম হ'ব, তথাপি গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। আপুনি হয়তো আপোনালোকৰ শুভ অনুষ্ঠানৰ বিশেষকৈ ব্যৱস্থা কৰাত ব্যস্ত থাকিব পাৰে। আজি কিছু সংখ্যক লোকৰ ভাৱমূৰ্তি উন্নত হ'ব বুলি কৈছে। আজি আপোনালোকৰ ভাল স্বভাৱ আৰু মধুৰ কথাই সকলোকে জয় কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। যিকোনো কঠিন পৰিস্থিতিত শান্ত আৰু সংযমেৰে সমাধান কৰক। ঘৰখনত অত্যধিক অনুশাসন বজাই ৰখাটো পৰিয়ালৰ সদস্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু সংখ্যক লোকৰ বাবে। সময় সলনি হোৱাৰ লগে লগে নিজৰ স্বভাৱ সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ আৰু মত বিনিময় কৰাটো ব্যৱসায় বৃদ্ধিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব, কিন্তু প্ৰথম অৱস্থাত এই কামবোৰত আপুনি যথেষ্ট বিনিয়োগ কৰিব লাগিব। এটা চৰকাৰী ভ্ৰমণ সম্ভৱ। আজি পৰিয়ালৰ পৰিৱেশ ভাল হৈ থাকিব, কিন্তু ব্যস্ততাৰ মাজতো পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে, নহ'লে তেওঁলোক অলপ বিচলিত হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্য ভালে হ'ব, কিন্তু মানসিক শান্তিৰ বাবে নিশ্চয়কৈ ধ্যান আপোনালোকে অভ্যাস কৰক। যদি আপুনি শান্তি বিচাৰে তেন্তে কিছু সময় অকলে বা কোনো ধৰ্মীয় স্থানত কটাওক বুলি কৈছে, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সময়বোৰ বহুত ভাল হৈ পৰিছে। দিনটো দ্বিতীয়ত আপোনালোকৰ নম্ৰ আৰু সহজ সৰল স্বভাৱটোৱে আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি কৰিব। আজি নিজৰ লক্ষ্যত সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে, মনোনিৱেশ কৰি আগবাঢ়িব। লগতে ঘৰখনত কিছু শুভ অনুষ্ঠানৰ বাবে পৰিকল্পনা কৰা হ'ব পাৰে। খৰখেদা আৰু আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, এইটোৱে হৈছে আপোনালোকৰ কামবোৰ ধ্বংস কৰিব পাৰে। কাৰোবাৰ লগত কাজিয়াত লিপ্ত হোৱাতকৈ মনে মনে থকাটোৱে ভাল হ'ব। হঠাতে কোনো বৃহৎ খৰচৰ বাবে মানসিক চাপত বেছি নাথাকিব, কিয়নো ইয়াৰ কোনো উপায় নাই বুলি কৈছে। ব্যৱসায়ত আপুনি উল্লেখযোগ্য চুক্তি লাভ কৰিব পাৰে, কিন্তু আপুনি তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। কিবা এটা বিশেষকৈ খৰচ হ'লে সেইখিনি ক্ষেত্ৰত টেনশ্যন কৰি আপোনালোকৰ লাভ নহ'ব, কাৰণ খৰচটো হৈ গৈছে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ মানসিক কিছু প্ৰেছাৰহে পৰিব পাৰে। যিকোনো কাম কৰোঁতে বিবেচনা আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত নিজৰ অধীনস্থসকলৰ লগত কোমল হওক। স্বামী স্ত্ৰীৰ মাজত থকা সমন্বয় পৰিয়ালত এক সুখী, শান্তিপূৰ্ণ আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। আজি প্ৰেমৰ সংগী কিছু লোকে লগ পোৱাৰ সুযোগ পাব। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাৰসাম্যহীন খাদ্য এচিডিটি আৰু গেছৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে খোৱাবোৰৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি মিথুন ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। কিছুমান কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ পৰিকল্পিত আৰু সংগঠিত ৰুটিন আৰু কামবোৰে নিশ্চয়কৈ সফলতা লাভ কৰিব। এই সময়ত বেছি কাম লোৱাৰ পৰা বিৰত থাকক। অত্যধিক ক্লান্তি আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু স্বভাৱত প্ৰভাৱ পেলাব পাৰে। ই আপোনালোকৰ ব্যক্তিগত কামতো বাধাৰ সৃষ্টি কৰিব পাৰে। বাহন সম্পৰ্কীয় এটা ডাঙৰ খৰচো আজিৰ দিনটোত কিছু লোকৰ হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ জনসংযোগ আৰু যোগাযোগ শক্তিশালী কৰক। এই সময়ত সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কামৰ প্ৰতি গুৰুত্ব দিয়া হ'ব, কিয়নো সময়ৰ লগত খাপ খোৱাকৈ কৰ্মৰ পদ্ধতি বা কামৰ যি পদ্ধতি পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় হ'ব। চৰকাৰী কাম কাজবোৰো আজি সংগঠিত হৈ থাকিব। অবিবাহিত ব্যক্তিয়ে ভাল সম্পৰ্ক বিচাৰি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ কিছু উন্নতি হ'ব বুলি কৈছে। ইতিবাচক মানুহৰ লগত কিছু সময় নিশ্চয়কৈ কটাব, ভাল হ'ব। কিছুদিন ধৰি ৰৈ থকা সমস্যা এটা আজিৰ দিনটোত সমাধান হোৱাৰ সম্ভাৱনা আছে। আপুনি আকৌ এবাৰ নৱীকৃত শক্তিৰে নিজৰ কামত নিমগ্ন হ'ব। আপুনি আপোনালোকৰ সন্তানৰ লগত জড়িত কিছুমান শুভ কাম আৰম্ভ কৰিব পাৰে। আজি আপোনালোকৰ ইতিবাচক মনোভাৱে এটা সুস্থ পাৰিবাৰিক পৰিৱেশ বজাই ৰাখিব। আনৰ সমস্যাৰ লগত জড়িত হ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে বেলেগৰ সমস্যাত বেছিকৈ জড়িত নহ'ব। গতিকে কেৱল নিজৰ কামত মনোনিৱেশ কৰক। অতীতৰ নেতিবাচক চিন্তাবোৰে আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বিশেষকৈ পলম হ'লে কিছু লোকৰ টকা পইচা পোৱাৰ ক্ষেত্ৰত পলম হ'লে আপুনি অলপ হতাশ অনুভৱ কৰিব পাৰে। ব্যৱসায়িক কামবোৰ সুচাৰুৰূপে আগবাঢ়িব। আপুনি লোৱাৰ সিদ্ধান্তবোৰ বা যিকোনো সিদ্ধান্ত ইতিবাচক হ'ব।
ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে উপযুক্ত চাকৰি সুযোগ বিচাৰি পাব। বিদেশ সম্পৰ্কীয় চাকৰি বা ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ জীৱনসংগীয়ে পৰিয়ালৰ বিষয়ত সম্পূৰ্ণৰূপে সহায় কৰিব। ঘৰখনৰ শিশু বা ল'ৰা ছোৱালীৰ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। কঁকালৰ বিষ আৰু ষ্টেনৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যায়ামৰ ওপৰত অধিক আপোনালোকক গুৰুত্ব দিবলৈ দিছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে সক্ষম হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি আপোনালোকৰ কামৰ পৰিকল্পনা কৰিলে আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত হ'ব আৰু আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি কৈছে। আজি আত্মবিশ্বাসেৰে বিত্তীয় কৌশলৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই সময়ত উৎকৃষ্ট আৰ্থিক অৱস্থাৰ বিকাশ ঘটিছে। বাহন বা ব্যয়বহুল সঁজুলি বিজুতিৰ ফলত বিশেষকৈ যথেষ্ট খৰচ বাঢ়িব পাৰে। খৰখেদাকৈ আৰু আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আনৰ পৰা পৰামৰ্শ বিচৰাতকৈ নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিলে আপুনি অধিক আৰামদায়ক অনুভৱ কৰিব। বহুতো ব্যৱসায়িক সুযোগৰ উন্নতি ঘটিছে, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটোৱে উত্তম। কিছু লোকৰ কিছুমান কামৰ ক্ষেত্ৰত কিছু বাধা আহিলেও আপোনালোকে উপযুক্ত সময়ত সিদ্ধান্তবোৰ লৈ সেইখিনি সমাধান কৰিব পাৰিব। খৰখেদা নকৰিব। ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সৈতে সময় কটালে বিবাহিত লোকসকলৰ মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে আৰু সুখবোৰ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন ল'ব লাগে। অতিথি আগমনে সুখৰ সময় কঢ়িয়াই আনিব। যি ঘৰখনত উপহাৰ আদান প্ৰদানো হ'ব পাৰে। বাজেটত প্ৰভাৱ পৰিব পাৰে, কিন্তু পৰিয়ালৰ সুখৰ তুলনাত এইটো একো নহ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ অধিক গুৰুত্বপূৰ্ণ হ'ব। আজি অচিনাকি মানুহৰ সৈতে যোগাযোগ কৰাৰ সময়ত বা যিকোনো চুক্তি কৰাৰ সময়ত সাৱধান হ'বলৈ কৈছে, কিয়নো চুৰি বা লোকচান হোৱাৰ সম্ভাৱনা আছে। আৱেগিকতা আৰু উদাৰতা আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা, গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে, কিন্তু বিনিয়োগৰ সৈতে জড়িত জটিলতাৰ সন্মুখীন হ'ব পাৰে। অফিচৰ কামত অনলাইন কৰিলেও কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত মানসিক চাপৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে কামবোৰ কৰাটো উত্তম সমাধান। বিশেষ বন্ধুৰ সহায়ত আপোনালোকৰ বহু সমস্যা সমাধান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। কামৰ লগতে জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ ফলত কিছু লোকৰ ক্লান্তি আৰু খিংখিঙীয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কন্যা ৰাশি, বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত সাক্ষাৎ আপোনালোকৰ হ'ব পাৰে। আজি ভাৱনাৰ আদান প্ৰদান আপোনালোকৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। খৰচ বৃদ্ধি হোৱাটো আজি আপোনালোকক বৰ্তমান লক্ষ্য বেছি নকৰিব পাৰে কিমান খৰচ হৈছে। সামাজিক আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। সাহস বজাই ৰখাটো গুৰুত্বপূৰ্ণ আৰু প্ৰচেষ্টাত শিথিল হ'বলৈ নিদিব। দায়িত্ব বোজা বাঢ়িব পাৰে, কিন্তু আপুনি নিশ্চিতভাৱে আপোনালোকৰ জ্ঞানেৰে সমস্যাবোৰ সমাধান বিচাৰি পাব। কোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল নহয়, কিন্তু আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন আছে। অতি সোনকালে পদোন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুদায়ক হৈ থাকিব। মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। শহুৱেকৰ লগত কিছু সংখ্যক লোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। অত্যধিক কামৰ বোজাই কিন্তু কিছু সংখ্যক লোকক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মানসিক আৰু শাৰীৰিক ক্লান্তি প্ৰাধান্য থাকিব। এটা পাৰিবাৰিক সমস্যা সমাধান হ'ব পাৰে আৰু স্থবিৰ কামে গতি লাভ কৰিব, যি আপোনালোকক বহুত বেছি সকাহ দিব। ঘৰখনত ধৰ্মীয় কামৰ পৰিকল্পনা কৰিলেও ইতিবাচকতা আহিব বুলি কৈছে। উপযুক্ত কষ্ট কৰিলে বিশেষকৈ আপোনালোকক কৈছে যে উপাৰ্জনৰ উন্নতি হ'ব। নিজকে বুজিবলৈ কিছু সময় উলিয়াওক বুলি কৈছে। কেতিয়াবা আপোনালোকৰ বিক্ষিপ্ত আৰু আৱেগিক স্বভাৱটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বস্তু আদি সুৰক্ষিত কৰি ৰাখক, নহ'লে আপুনি বিপদত পৰিব পাৰে। ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনা কাৰ্যকৰী কৰি প্ৰকৃত সফলতা লাভ কৰিব পাৰিব। নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিলে বাহিৰৰ উৰা বাতৰিৰ প্ৰতি মনোযোগ নিদিয়াটোৱে আপোনালোকৰ কাৰ্যকলাপ ভালদৰে সংগঠিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এটা চৰকাৰী ভ্ৰমণ সম্ভৱ কিছু লোকৰ। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ এটা বিৰাজ কৰিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক আৱেগিক আৰু আকৰ্ষিত অনুভৱ কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ বিশেষ যত্ন ল'ব লাগে। সংগঠিত কৰ্মশৈলী আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি, যদি আপোনালোকৰ বিনিয়োগৰ পৰিকল্পনা আছে তেন্তে আজি সেইবোৰ কাৰ্যকৰী কৰিলে লাভজনক হ'ব। সম্পত্তিৰ লগত জড়িত কোনো চৰকাৰী কাম যদি আবদ্ধ হৈ থাকে তেন্তে আপোনালোকৰ প্ৰচেষ্টাই সমাধান কৰিব পাৰে। কেৱল আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যৰ আপোনালোকে বিশ্বাস ৰাখক বুলি কৈছে। আজি আপুনি দায়িত্ব কিছুমান আপোনালোকে সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰত, যিয়ে আপোনালোকক প্ৰশংসা কৰিব
সিনিয়ৰসকলে আজি আপোনালোকৰ কামৰ বোজা পৰিয়ালৰ আন সদস্যৰ সৈতে ভাগ কৰিব পাৰে ভাল হ'ব নহলে আপোনালোকৰ ব্যক্তিগত কামত কিছু স্থবিৰ হৈ পৰিব পাৰে যিকোনো কঠিন পৰিস্থিতিত কৈছে যে আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে সমস্যাবোৰৰ প্ৰতি আপোনালোকে লুকাই ফুৰাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক ব্যৱসায়ত কোনো নতুন বা ভৱিষ্যতমুখী পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এই সময়খিনি ভাল নহয় কিন্তু আপোনালোকৰ কৰ্মশৈলী পৰিৱৰ্তনে লাভজনক বুলি প্ৰমাণিত কৰিব আমদানি ৰপ্তানি সম্পৰ্কীয় কাম-কাজ লাভজনক হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত অহংকাৰে ঘৰৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে গতিকে অহংকাৰ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব প্ৰেমৰ সম্পৰ্কত দিনটোৰ প্ৰথম ভাগত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ সংক্ৰমণ স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণ বা এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ যত্ন ল'বলৈ দিছে আৰু অৱশ্যে অলপ সাৱধানে আপোনালোকক বহুত বেছি সুস্থ কৰি ৰাখিব পাৰিব আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিলে ভাল হ'ব আপুনি সফল হ'ব আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু মূল্যৱান উপহাৰ আজিৰ দিনটোত লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে অনলাইন বজাৰ কৰাৰ সময়ত আপুনি প্ৰতাৰিত হ'ব পাৰে সাৱধান হ'ব আৰু আপোনালোকৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা অন্যান্য যি নথিপত্ৰ কাৰো সৈতে শ্বেয়াৰ কৰিব নালাগে যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে বাহন সম্পৰ্কীয় খৰচ আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ কৰাটো এৰক কিয়নো কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে বুলি কৈছে কৰ্মৰত মহিলাসকলে নিজৰ কামত অধিক মনোযোগ লাভ কৰিব সফলতা লাভ কৰিব বিশেষকৈ কৰ্মক্ষেত্ৰৰ সহকৰ্মী এজনৰ লগত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালৰ সৈতে একেলগে আউটিং বা ডিনাৰৰ বাবে কিছু সময় পৰিকল্পনা কৰিলে উপকৃত হ'ব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰত মধুৰতাৰ বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক গভীৰ কৰি তুলিব বুলি কৈছে একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উত্থাপন হ'ব পাৰে সেয়ে কৈছে যে এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বিশেষকৈ ৰক্তচাপত আক্ৰান্তসকলে নিজৰ বিশেষ যত্ন লোৱাটো বহুত বেছি উচিত বুলি কৈছে যত্ন লোৱাটো বহুত বেছি প্ৰয়োজন আছে শুভ ৰং হ'ব বগা ৰং আৰু লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰি দিব বৃশ্চিক ৰাশি দিনটো সুখদায়কভাৱে আৰম্ভ হ'ব আৰু কিছুদিন ধৰি ৰৈ থকা মানসিক চাপৰ পৰা আপুনি সকাহ পাব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে সফল হ'বলৈ হ'লে বৰ্তমান বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব কষ্ট কৰিব লাগিব আজি ঋণ দিওঁতে সাৱধান হওক বুলি কৈছে বিশেষকৈ আপোনালোকে ঋণ লোৱা বা কোনো ধৰণৰ বিশেষকৈ ঋণ লোৱাৰ পৰা বিৰত থাকক ঋণ নিদিব আৰু নল'ব তৎক্ষণাত কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ বাবে আজি আপোনালোকৰ সন্তান মানসিক চাপত পৰিব পাৰে তেওঁলোকৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ আপোনালোকৰ সমৰ্থন অতিকৈ প্ৰয়োজনীয় ব্যৱসায়িক কামবোৰ পৰিকল্পনা অনুসৰি সম্পূৰ্ণ কৰা হ'ব বিপণন আৰু পেমেণ্ট সংগ্ৰহৰ বাবে অধিক সময় উৎসৰ্গ কৰক চৰকাৰী চাকৰি থকাসকলে হয়তো জ্যেষ্ঠ বিষয়ৰ পৰা কিছু কৃতিত্ব লাভ কৰিব পাৰে যিটো লাভজনক বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ ব্যস্ততাৰ মাজত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব জিৰণি ল'বলৈ কিছু সময় নিশ্চয়কৈ লওক বুলি কৈছে অত্যধিক কামৰ বুজাই ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে ব্যক্তিগত বা পৰিয়াল সম্পৰ্কীয় সমস্যা সমাধান বিচাৰিলে সকাহ পাব আৰু আপুনি আপোনালোকৰ ব্যক্তিগত কামত সক্ৰিয়ভাৱে মনোনিৱেশ কৰিব পাৰিব সমাজ আৰু সামাজিক কাম-কাজত আজি আপোনালোকৰ এটা কিছু সময় পাৰ কৰিব ভাল এই সময়ত সঠিক বাজেট বনাই গুৰুত্বপূৰ্ণ কামবোৰ কৰক বুলি কৈছে যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব লাগিব অপ্ৰয়োজনীয় মনোৰঞ্জন আৰু কাম-কাজত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব আজি ব্যৱসায়িক প্ৰকল্পসমূহ দিনটো দ্বিতীয়াৰ্ধত কিছু নতুন মাইলৰ খুঁটি হিচাপে লাভ কৰিব বহুত কষ্টৰ প্ৰয়োজন হ'ব কিয়নো ভৱিষ্যতে অতি উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে চৰকাৰী চাকৰি থকাসকলে গধুৰ কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব বৈবাহিক জীৱনত মধুৰতা থাকিব ৰোমান্টিক বিষয়ত অসাৱধানতাৰ দূৰত্বৰ সৃষ্টি কৰিব পাৰে ধ্যান ব্যায়াম ইত্যাদিৰ বাবে কিছু আপোনালোকে নিশ্চিতভাৱে সময় লওক অত্যধিক ক্লান্তিৰ ফলত কিছু লোকৰ মূৰৰ বিষ বা দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ ধনু ৰাশি আজি পৰিয়ালৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে যিবোৰ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ সন্তানৰ সন্দৰ্ভত যিকোনো ডাঙৰ চিন্তা লাঘৱ হ'ব এটা শুভ পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি আপোনালোকৰ কৈছে যে এই সময়খিনি নিজকে দেখুৱাই দিয়াৰ প্ৰৱণতাই অপ্ৰয়োজনীয় বিশেষকৈ খৰচৰ সূচনা কৰিব পাৰে বাজেটক অৱহেলা নকৰিব নহ'লে আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বেয়া খবৰ পোৱাৰ সম্ভাৱনা আছে যোগাযোগৰ
সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক, কথা পাতোঁতে সাৱধান হওক বুলি কৈছে। আজি ব্যৱসায়িক পৰিকল্পনা উপকাৰী হ'ব আৰু সকলো কাম সুচাৰুৰূপে চলি থাকিব। কাৰখানাত বিশেষকৈ কাম কৰা শ্ৰমিকসকলে কিছু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকক। সম্পৰ্কবোৰ ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰক। পাৰিবাৰিক ক্ষেত্ৰত কৈছে যে গুৰুত্বপূৰ্ণ বিষয়ত আপুনি হয়তো সিদ্ধান্ত ল'ব লাগিব। ইয়াৰ ফলত ঘৰখনৰ শৃংখলা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা হোৱাৰ সম্ভাৱনা আছে দিনটোৰ প্ৰথম ভাগত। এই সময়ত তেওঁলোকক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সচেতন হোৱাটো প্ৰয়োজন আছে। কিছু ভাল খবৰ লাভ কৰিলে দিনটোৰ ভিতৰতে বিশেষকৈ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিছুদিনৰ পৰা বিশেষকৈ কাম কৰি থকা কামবোৰে কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰে। আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আজি যিমান পাৰে অভিজ্ঞ লোকৰ সৈতে সংযোগ স্থাপন কৰিব আৰু নতুন তথ্য লাভ কৰিব। বন্ধু বা আত্মীয়ৰ পৰা ভুল পৰামৰ্শ আপোনালোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ ব্যক্তিগত কাম কাজত বাধাৰ সৃষ্টি কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ক বিশেষকৈ আৰ্থিকভাৱে সহায় কৰাৰ আগতে আজি আপোনালোকৰ বাজেটৰ প্ৰতি সচেতন হওক। আজি ব্যৱসায়িক বিষয়বোৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। কৰ্মৰ চাপ থাকিব কিন্তু এটা ডাঙৰ চুক্তি সম্ভৱ। আজি আপোনালোকৰ কৰ্মশৈলী সলনি কৰিবলৈ পৰিকল্পনা ৰূপায়ণ কৰক। অফিচত আপোনালোকৰ কামৰ বোজা সহজে পৰিচালনা কৰিব। ঘৰখনৰ কাম কাজত সহায় কৰিলে আপোনালোকৰ সকলোৰে যত্ন ল'লে পৰিৱেশটো সুখদায়ক হ'ব, ইতিবাচক হৈ থাকিব। দিনটো দ্বিতীয় আধাত কৈছে যে প্ৰগতিৰ অভাৱৰ বাবে মানসিক চাপৰ বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ চিন্তাবোৰ ইতিবাচক আৰু সক্ৰিয় কৰি ৰাখিব লাগিব, ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে সুখ আৰু স্বীকৃতি লাভ কৰিব। সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত অধিক জ্ঞান লাভ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু ব্যৱসায়ত নতুন দিশ দিব পাৰিব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অৱহেলা কৰি আনৰ কামত ব্যস্ত থাকিলে আপোনালোকৰ লোকচান হ'ব পাৰে আৰু আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। আৰ্থিক বিষয়ত কৈছে যে অত্যন্ত সাৱধান হওক। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। কৰ্মসংস্থাপনত থকাসকলে এটা লক্ষ্যত উপনীত হৈ সন্মান আৰু উন্নতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। সকলো ব্যৱসায় সুকলমে আগবাঢ়ি যাব, মানসিক শান্তি আহিব। পৰামৰ্শদাতাৰ ব্যৱসায়ীসকলে সন্মান আৰু আৰ্থিক লাভ দুয়োটাই দেখিব। পৰিয়ালৰ সদস্যসকলে মনোৰঞ্জনত উপভোগ কৰি এক সুন্দৰ সময় পাৰ কৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মিলিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গধুৰ আৰু মছলাজাতীয় খাদ্যৰ ফলত ৰক্তচাপ আৰু পেটৰ সমস্যা হ'ব পাৰে। অনুশাসিত ৰুটিন বজাই ৰাখক বুলি কৈছে। বৈদেশিক পৰিক্ৰমাৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাতে দিনটোৰ ভাগত আপোনালোকৰ লাভজনক হ'ব। ইয়াৰ উপৰি আজি আপোনালোকৰ ব্যক্তিত্বও ভাল দিশত সলনি হ'ব। ভৱিষ্যতৰ কামত যুৱক যুৱতীসকলে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। দিনটো দ্বিতীয় আধাৰ সময়খিনিত এই সময়ত ধৈৰ্য আৰু সংযমৰ সময়। কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। অৱশ্যে আজি আপোনালোকৰ ঘনিষ্ঠ লোকৰ কাম কাজত অজ্ঞাত নহ'ব। এই লোকসকলে হয়তো আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে বুলি কৈছে। ঘৰৰ কিছুমান আপোনালোকৰ মানুহে বা পৰিয়ালৰ সদস্য বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। আজি আপোনালোকৰ যোগাযোগ আৰু শক্তিশালী কৰক, কিয়নো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। সময়মতে কিছুমান লক্ষ্য পূৰণ কৰিব নোৱাৰিলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সৈতে আনন্দময় সময় উপভোগ কৰিব। সময়বোৰ ঘনিষ্ঠ হৈ পৰিব। সমস্যাৰ প্ৰতি ভয় নকৰি মানসিক চাপৰ পৰা আঁতৰি থাকক, লগতে কিছু সময় ধ্যানত কটাওক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। কুম্ভ ৰাশি আজি আপোনালোকৰ এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নতুন সুযোগ বিচাৰি পাব। যদি কিছুমান মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব বিচাৰে, তথাপি আপুনি নিঃসন্দেহে নিজৰ কামত মনোনিৱেশ কৰি থকাটো উচিত। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ব্যক্তিগত আৰু সামাজিক কাম কাজতো ব্যস্ত থাকিব। যিকোনো বিৰূপ পৰিস্থিতিত আজি আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে কথাবোৰ তীব্ৰতৰ হ'ব পাৰে। ভাই ভনীৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰিব লাগে। ব্যস্ত হৈ থকাটো ভাল হ'ব। নিজে ব্যৱসায়িক ব্যৱস্থা সমিল হৈ থাকিব। সহকৰ্মী আৰু কৰ্মচাৰীসকলেও সহায় কৰিব। অৱশ্যে আইনী বা আপোনালোকৰ বিনিয়োগ সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইবোৰ সমাধানৰ বাবে কোনো জ্যেষ্ঠ বিষয়াৰ সহায় লোৱাটো বুদ্ধিমানৰ কাম হ'ব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। শৈশৱৰ বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ ঘূৰি আহিব। যিকোনো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ বাবে অলপ সম্পূৰ্ণ পৰীক্ষা কৰক, কিয়নো ইয়াৰ ক্ষেত্ৰত কৈছে যে পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। অভিজ্ঞ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব আৰু আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বিচাৰিলে আপুনি শান্তি পাব বুলি কৈছে। শাৰীৰিকভাৱে আপুনি কিছু আপোনালোকৰ দুৰ্বল অনুভৱ কৰিব পাৰে। পাৰিবাৰিক আৰু ব্যক্তিগত কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। অভিজ্ঞ লোকৰ পৰা যদি নিৰ্দেশনা লাভ কৰে তেন্তে নিশ্চয়কৈ অনুসৰণ কৰক। আৰ্থিক বিষয় বা লেনদেনৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বৰ্তমান সময়ত বিশ্বাস নকৰিব। এই সময়ত
অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। অকলে বা প্ৰকৃতিৰ লগত কিছু সময় কটালে আজি আপোনালোকৰ মনত শান্তি আহিব। ব্যৱসায়িক যন্ত্ৰপাতি আৰু কৰ্মচাৰীসকলৰ সৈতে জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি সেইবোৰ সম্পূৰ্ণ গুৰুত্ব সহকাৰে আৰু বুজাবুজিৰে সমাধান কৰিবলৈ পাৰিব। চৰকাৰী চাকৰি থকাসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বৈবাহিক সম্পৰ্কবোৰ সুখদায়ক আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নিয়মীয়া খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ ৰুটিন ভাল হ'ব। আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিশেষকৈ বহুত বেছি ভাল হ'ব। গতিকে ৰুটিনবোৰ আপোনালোকে ভালকৈ ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ ৰাশিফল কেইটানৰ একেবাৰে শেষতো ৰাখিলোঁ মীন ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুখ আৰু শান্তিৰে ভৰি পৰিব। আজি আপুনি প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰিলে উপকৃত হ'ব। যিকোনো সমস্যা সমাধান হ'ব পাৰে। সম্পত্তি সম্পৰ্কে যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে গেট টুগেডাৰ পৰিকল্পনা কৰা হ'ব পাৰে। অতীতৰ নেতিবাচক চিন্তাবোৰে আজি আপোনালোকক ঠাই কৰি ধৰিবলৈ নিদিব। ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। নিজৰ কৰ্মৰ পদ্ধতি বা গোপনীয়তা কাৰো লগত শ্বেয়াৰ একেবাৰে নকৰিব। আনৰ সমস্যা সমাধান কৰাৰ সময়ত আপোনালোকৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি একে থাকিব। অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক, অন্যথা সৰু সৰু বিষয়ত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। নিজৰ লোকসকলৰ বাবে বদলিৰ সুযোগৰ উল্লেখ ঘটিছে আৰু উন্নতি সম্ভৱ। আজি আপোনালোকৰ জীৱনসংগী অসুস্থতাৰ বাবে ঘৰৰ কাম কাজৰ সৈতে জড়িত আপোনালোকৰ সহায় সহযোগিতা আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। চলি থকা স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি গাফিলতি নকৰিব। চিকিৎসকৰ পৰামৰ্শ সম্পূৰ্ণৰূপে মানি চলক। আজি আপুনি সামাজিক কাম কাজ আৰু আশে পাশে থকা মানুহক নিয়োজিত হ'ব। আপুনি এজন প্ৰেৰণাদায়ক ব্যক্তিকো লগ পাব পাৰে। গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ তথ্য লাভ কৰিব। আজি শান্তি অনুভৱ কৰিব কিছু। দৈনন্দিন কাম কাজ সদায় দৰে চলি থাকিব। পূৰ্বপুৰুষৰ সম্পত্তি বা আৰ্থিক লেনদেনৰ সন্দৰ্ভত আজি ভাই ভনীৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে দিনটোৰ দ্বিতীয়াৰ্ধত। গতিকে মনত ৰাখিব, অৱশ্যে আপোনালোকৰ উপযুক্ত আচৰণে পৰিস্থিতিটো চম্ভালিব পাৰিব। এলাহ আৰু অলাসতে আপোনালোকৰ কামবোৰ পিছুৱাই নিদিব। আজি আপোনালোকৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰিলে আপোনালোকৰ ব্যৱসায়িক যি পৰিস্থিতি উন্নত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত ব্যৱসায়ীসকলে অলপ এটেনশ্যন দিব, গুৰুত্ব দিব। আপুনি গুৰুত্বপূৰ্ণ অৰ্ডাৰো লাভ কৰিব পাৰে। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে। আজি চৰকাৰী চাকৰিত সহকৰ্মীসকলৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত। গতিকে বেছি তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব। ব্যস্ততাৰ বাবে পৰিয়ালত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকৰ প্ৰতি আপোনালোকৰ জীৱনসংগী সমৰ্পণে আজি আপোনালোকক মানসিক চাপমুক্ত কৰি ৰাখিব। ডায়েবেটিছ বা ৰক্তচাপত আক্ৰান্ত লোকসকলে গাফিলতিৰ পৰা বিৰত থাকিব লাগে। সুসংগঠিত দৈনন্দিন কাম কাজ বজাই ৰখাটো প্ৰয়োজন আছে। আজি আত্মীয় ঘৰলৈ আহিব পাৰে। সকলো পাৰস্পৰিক ক্ৰিয়াকলাপে এক আশাবাদী পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ কিছু লোকে পৰিকল্পনা কৰিব পাৰে। বাকী থকা ধন লাভ কৰিলে আপোনালোকৰ যি আৰ্থিক অৱস্থা উন্নত হ'ব। কোনো প্ৰতিকূলতাৰ সন্মুখত ধৈৰ্য হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব। দুপৰীয়াৰ সময়খিনিত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত, এই সময়ত ব্যক্তিগত কামত ব্যস্ত থাকক। অপ্ৰয়োজনীয় কামত মনোনিৱেশ কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। কিছুমান কামত বিশেষকৈ আপোনালোকৰ সমস্যা আহিলে সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। গতিকে বেছি নিৰুৎসাহিত নহ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়সমূহ সদায় দৰে চলি থাকিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে 2026 চনৰ আজি 19 জানুৱাৰীৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ বিশেষকৈ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।